প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি আমি বৰপাৰা ৰাজহুৱা পূজা কমিটিৰ তৰফৰ পৰা বঙাইগাঁওবাসীৰ লগতে আমাৰ সমগ্ৰ অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি ঠিকে কৈছে, ঐতিহাসিক এই মন্দিৰ 1813 চন ইতিমধ্যে 200 বছৰ পাৰ হৈ গৈছে আৰু লাহে 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 আপোনালোকে এনে চালে গম পাব যে প্ৰতি বছৰে জনসমাগম বাঢ়ি আছে। এইটো কাৰণ যদি চাব যায় নিশ্চয় যিবিলাক ভক্ত আহে এই ভক্তসকলৰ মনৰ আশা পূৰণ হোৱাৰ কাৰণে আজি জনসমাগম বাঢ়ি আছে। তে সেইটো আৰু তাতকৈ আৰু বিশেষ ক'ব লগা নাই। আমি এইবাৰ 5 দিনীয়া কাৰ্যসূচীৰে পূজাখন পাতিবলৈ ওলাইছোঁ। লগতে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমি কেঞ্চেল কৰিলোঁ। আমাৰ সকলোৰে ইয়াতো যে আমাৰ শ্ৰদ্ধাত জুবিন দা আমাৰ মাজত নাই, আমি তাৰ কাৰণে আমি ফূৰ্তি কৰিব পৰা নাই। আচলতে পূজাখনটো আমি কৰিবই লাগিব, যিহেতু আধ্যাত্মিকতা এটা আছে। তো এই 5 দিনীয়া কাৰ্যসূচীৰে আজি পূজা, তাৰপিছত অহাকালিৰ পৰা আমি কিছু মানে কালচাৰ প্ৰগ্ৰাম ৰাখিছোঁ। বিশেষকৈ আমি 23 তাৰিখ আৰু 24 তাৰিখ জুবিন গাৰ্গদেৱৰ গীতৰ আধাৰত আমি নৃত্য প্ৰতিযোগিতা আৰু 24 তাৰিখে আমি গানৰ প্ৰতিযোগিতা আমি ইয়াতে মানে অনুষ্ঠিত কৰিম। তো সকলো ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ।